মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি আলোচনা কৰিম 10মান শ্ৰেণীৰ পুনৰালোচনা চেপ্টাৰৰ কেইটামান MCQ, ইম্পৰ্টেণ্ট MCQ। আৰু প্ৰথম কুৱেশ্যনটো হৈছে চোৱা, 3, 6, 9x সংখ্যা চাৰিটা সমানুপাত হ'লে xৰ মান হ'ব। চোৱা, যদি এনেকুৱা কুৱেশ্যন থাকে, আমি আগতেও সলভ কৰিছোঁ। চোৱা কেনেকৈ সলভ কৰিম, কি দিয়া আছে, 3, 6, 9x। ইয়াৰে প্ৰথমটো আৰু লাষ্টৰটো আমি পূৰণ কৰিম, ইকুৱেল এই মাজৰ দুটা পূৰণ কৰিম। চোৱা, 3 × x ইকুৱেল মাজৰ দুটা কি আছে, 6 × 9। চোৱা, এই 3 × x ইকুৱেল 6 × 9, ডেট মিনছ 54। এতিয়া আমাৰ xৰ মান লাগে। চোৱা, ইয়াত আমি x যদি ৰাখি দিওঁ, এই 3টো ইফালে পূৰণ হৈ আছে, ইফালে গ'লে কি হ'ব, হৰণ, ওপৰত 54। এতিয়া আমি কটাকটি কৰিব পাৰি, কেইবাৰ যাব, একবাৰ, থাকিল 2, 24ৰ মাজত 8 বাৰ, কিমান হ'ব, 18। xৰ মান কিমান, 18। ইয়াত দিয়া আছে, চোৱা অপশ্যন ডিত আছে। 2 নম্বৰ কুৱেশ্যনটো চোৱা, যদি p ডাইৰেক্টলি প্ৰপৰ্চনেল টু q আৰু p = 5 হ'লে q = 20। এতিয়া p = 15, তেন্তে qৰ মান হ'ব, অপশ্যন এত দিয়া আছে 20, বিত দিয়া আছে 40, চিত দিয়া আছে 60 আৰু ডিত দিয়া আছে 50। আমি এইটো সলভ কৰি চাম। চোৱা, p ডাইৰেক্টলি প্ৰপৰ্চনেল q দিয়া আছে, ডেট মিনছ যে p বাঢ়িলে q বাঢ়ে আৰু p কমিলে q কমে। এতিয়া চোৱা, p যেতিয়া 5 আছিলে, q কিমান হৈছিলে, q = 20 হৈছিলে। ডেট মিনছ 5ৰ লগত আমি যেতিয়া 4 এটা ইনটু কৰিছোঁ, তেতিয়া 20 হৈছে। ঠিক একেদৰে pৰ মান কি দিয়া আছে, 15। তুমি এই 15ৰ লগত 4 এটা ইনটু কৰি দিয়া, কি পাবা, 60 পাবা। চোৱাচোন অপশ্যনত 60 আছে নে নাই, আছে, চি নাম্বাৰ। 3 নম্বৰ কুৱেশ্যনটো চোৱা, একে কুৱেশ্যন, 2 আৰু 3 একে। যদি p ডাইৰেক্টলি প্ৰপৰ্চনেল q আৰু p = 6 হ'লে q = 30। এতিয়া p = 2, তেন্তে qৰ মান হ'ব, অপশ্যন এত 12 দিয়া আছে, বিত 20, চিত 10 আৰু ডিত 15 দিয়া আছে। চোৱা, একে প্ৰচেছ, যেতিয়া p = 6 আছিলে, চোৱা এই 6ৰ লগত কি ইনটু হৈছিলে, 30 হৈছে। চোৱা, 6 × 5, 6 × 5 = 30, তেনেহ'লে কিমান হৈছে, 30 হৈছে। ঠিক একেদৰে pৰ মান 2 দিয়া আছে, 2ৰ লগত তুমি 5 এটা ইনটু কৰা, 2 × 5 = 10, অপশ্যন চি হ'ব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। ইয়াৰ পিছত কুৱেশ্যন 4 চোৱা, কি দিয়া আছে, ABCD সমানুপাত হ'লে তলৰ কোনটো সত্য। আমি এটা সলভ কৰি চাম। চোৱা, অপশ্যন 4টা দিয়া আছে, তলত কোনটো সত্য হ'ব। চোৱা, যদি এনেকুৱা থাকে, তেনেহ'লে আমি কি লিখোঁ, প্ৰথমটো আৰু লাষ্টৰটো ইনটু ইকুৱেল মাজৰ দুটা। ঠিক একেদৰে ইয়াতে কৰা, a × d ইকুৱেল মাজৰ দুটা b × c। ইয়াৰ পৰা চোৱা, তুমি এই a ৰাখি দিয়া, ইকুৱেলৰ ইফালে bটো ইনটু হৈ আছে, ইফালে আহিলে কি হ'ব, হৰণ হ'ব। ঠিক একেদৰে ইকুৱেলৰ ইফালে d পূৰণ হৈ আছে, ইফালে গ'লে কি হ'ব, হৰণ হ'ব। ওপৰত কি থাকিব, c থাকিব। এইটো চোৱা, আমাৰ অপশ্যনত নাই। এতিয়া আমি কি কৰিম, চোৱা,
দুয়োফালে 1 এটা প্লাছ কৰি দিম এফালে 1 এটা প্লাছ কৰা a বাই b প্লাছ 1 ইকুৱেল ইফালেও কৰা c বাই d প্লাছ 1 এতিয়া তুমি কি কৰা লহাগু লোৱা b আৰু তলত 1 আছে লহাগু কি b কি হ'ব a প্লাছ b ইকুৱেল ঠিক একেদৰে ইফালেও লোৱা লহাগু d আহিব কি হ'ব c প্লাছ d চোৱাচোন এইটো অপশ্যনত আছে না নাই a প্লাছ b বাই b a প্লাছ b বাই b ইকুৱেল c প্লাছ d বাই আছে অপশ্যন b শুদ্ধ উত্তৰ 5 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে a b c d সমানুপাত হ'লে তলৰ কোনটো সত্য আমি জানো সমানুপাত থাকিলে কি দিয়া আছে a b c d চোৱা প্ৰথমটো আৰু লাষ্টৰটো আমি পূৰণ কৰোঁ আৰু এই মাজৰ দুটা পূৰণ কৰোঁ ঠিক একেদৰে পূৰণ কৰা a ইনটু d ইকুৱেল মাজৰ দুটা b ইনটু c এতিয়া চোৱা আমি অপশ্যনৰ লগত মিলাব লাগিব চোৱা আমি কি কৰিম এটো ৰাখি দিছোঁ ইফালে চিটো পূৰণ হৈ আছে ইফালে আহিলে কি হ'ব হৰণ ইকুৱেল ঠিক একেদৰে চোৱা ইফালে বি থাকিল ইফালে ডিটো পূৰণ হৈ আছে ইফালে গ'লে কি হৰণ হ'ব চোৱাচোন এইটো অপশ্যনত আছে নেকি এ বাই চি ইকুৱেল বি বাই ডি এ বাই চি ইকুৱেল বি বাই ডি অপশ্যন চি শুদ্ধ 6 নম্বৰ কুৱেশ্যনটোৱে কৈছে এক্স ৱাইৰ পাৰ্থক্য সমানুপাত হ'লে তলৰ কোনটো সত্য চোৱা পাৰ্থক্য সমানুপাত বুলি ক'লে আমি জানো যে এক্স যদি বাঢ়ে ৱাইও বাঢ়িব আৰু এক্স কমিলে ৱাইও কমিব ঠিক একেদৰে আমি জানো এইটোৱে হ'ব এনসাৰ কাৰণ এক্স ডাইৰেক্টলি প্ৰপৰ্চনেল টু ৱাই ডেট মিন্স কি এক্স বাঢ়িলে ৱাই বাঢ়িব এক্স কমিলে ৱাই কমিব গতিকে অপশ্যন বি শুদ্ধ 7 নম্বৰ কুৱেশ্যনটোত কৈছে এক্স ৱাইৰ পাৰ্থক্য সমানুপাত হ'লে তলৰ কোনটো সত্য চোৱা পাৰ্থক্য সমানুপাত বুলি ক'লে আমি জানো যে এক্স কমিলে ৱাই কমে এক্স বাঢ়িলে ৱাই বাঢ়ে ইয়াত অপশ্যনত দিয়া আছে চোৱা ইয়াত এক্স কমিলে ৱাই কমে বিত দিয়া আছে এক্স কমিলে ৱাই বাঢ়ে চিত দিয়া আছে এক্স বাঢ়িলে ৱাই কমে এইটোতো নহ'বই এইটো নহ'ব গতিকে কি অপশ্যন এ শুদ্ধ 8 নম্বৰ কুৱেশ্যনত কি কৈছে যে এক্স আৰু ৱাইয়ে বিপৰীতভাৱে বিচৰণ কৰে তেন্তে তলৰ কোনটো সত্য চোৱা বিপৰীতভাৱে বিচৰণ কৰে বুলি যদি কয় তেন্তে ভাবিবা এক্সৰ মান বাঢ়িলে ৱাইৰ মান কমিব আকৌ এক্সৰ মান কমিলে ৱাইৰ মান বাঢ়িব চোৱাচোন তলত কোনটো আছে ইয়াত দিয়া আছে এক্স ইকুৱেল ৱাই ডেট মিন্স এক্স আৰু ৱাই সমান সমান নহ'ব বিত দিয়া আছে এক্স পাৰ্থক্য ডাইৰেক্টলি প্ৰপৰ্চনেল মানে পাৰ্থক্যভাৱে চোৱা এইটোতো নহ'বই চি দিয়া আছে এক্স ডাইৰেক্টলি প্ৰপৰ্চনেল 1/y ইয়াৰ অৰ্থ হৈছে এক্স বাঢ়িলে ৱাইটো কমিব আকৌ এক্স যদি কমে ৱাই বাঢ়িব চোৱা তেনেহ'লে কি এইটোৱে কুৱেশ্যন 10ত কৈছে তলৰ তালিকাখনৰ খালী ঠাইত ৱাইৰ মান চোৱা এই তালিকাখন দিয়া আছে এই ইয়াত প্ৰশ্নবোধক চিন আছে ইয়াত ৱাইৰ মান কিমান হ'ব ওলাব দিছে অপশ্যনত দিয়া আছে চোৱা 99 33 132 177 ইয়াৰ বাবে আমাৰ শ্বৰ্ট এটা টিপছ আছে x1 y1 ইকুৱেল x2 বাই y2 এতিয়া চোৱা এইটোক x1 বুলি ধৰা এইটো y2 y1 এইটো x2 এইটো y2 বুলি ধৰা আল্টিমেটলি y2 ওলাই যাব x1 কিমান 2 y1 88 ইকুৱেল x2 3/y2 ইয়াত চোৱা ক্ৰছ মাল্টিপল কৰা টুৱাইছ y2 ইকুৱেল 3 ইনটু 88 ইয়াত চোৱা y2 ৰাখি দিয়া 2 ইনটু হৈ আছে এফালে কি হ'ব ডিভাইড হ'ব 2 3 ইনটু 8 8 2 কেইবাৰ যাব 44 বাৰ
3 × 44 132 আমাৰ অপশ্যনত চোৱা চি নাম্বাৰত আছে গতিকে শুদ্ধ উত্তৰ অপশ্যন চি কুৱেশ্যন 12ত কৈছে এটা সংখ্যাৰ একক স্থানত 8 হ'লে সংখ্যাটোৰ বৰ্গৰ একক স্থানত কি হ'ব চোৱা যদি একক স্থানত 8 থাকে আৰু এই সংখ্যাটোক যদি আমি বৰ্গ কৰোঁ তেন্তে একক স্থানত কি হ'ব 8ক যদি আমি বৰ্গ কৰোঁ 64 একক স্থানত কি হ'ব 4 হ'ব গতিকে অপশ্যন বি শুদ্ধ তাৰপিছত কুৱেশ্যন 13ত কৈছে চোৱা √1 2 to 5 ইকুৱেল মানে এইটোৰ বৰ্গমূল যদি 35 হয় তেন্তে অমকৰ কিমান হ'ব চোৱা একে অকল দুটাৰ আগত দশমিক দি আছে চোৱা √ৰ মাজত যদি দুটাৰ আগত দশমিক থাকে আৰু ইয়াৰ বৰ্গমূলৰ এটাৰ আগত দশমিক থাকিব এইটোৱে হ'ব কিন্তু এটাৰ আগত দশমিক হ'ব গতিকে অপশ্যন বি শুদ্ধ তাৰপিছত চোৱা কুৱেশ্যন 14ত কি কৈছে যে তলৰ কোনটো এটা বৰ্গ সংখ্যা নহয় আমি জানো যে কোনো সংখ্যা যদি একক স্থানত 2 3 7 8 আৰু অযুগ্ম সংখ্যক কি থাকে 0 থাকে তেন্তে সেই সংখ্যাটো বৰ্গ সংখ্যা নহয় গতিকে চোৱাচোন বি নাম্বাৰত কি আছে 2 আছে একক স্থানত গতিকে এইটো বৰ্গ সংখ্যা হ'ব নোৱাৰে কুৱেশ্যন নম্বৰ 15ত কৈছে চোৱা এককৰ ঘৰত তলত উল্লেখ কৰা কোনটো অংক থাকিলে সংখ্যাটো কেতিয়াও বৰ্গ সংখ্যা নহয় আমি জানো এয়া চোৱা 2 3 7 8 আৰু অযুগ্ম সংখ্যক যদি এনেকুৱা যদি 0 থাকে তেন্তে সেই সংখ্যাটো কেতিয়াও পূৰ্ণবৰ্গ হ'ব নোৱাৰে গতিকে চোৱা অপশ্যন ডি হ'ব তাৰপিছত কুৱেশ্যন 16ত কৈছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ আমি জানো যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্মই হ'ব আৰু অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম হ'ব গতিকে এই 81 এইটোৱে হ'ব অযুগ্ম সংখ্যাৰ বৰ্গ কাৰণ ইয়াৰ বৰ্গমূল হৈছে 9 এটা অযুগ্ম সংখ্যা কুৱেশ্যন 20ত কৈছে 23 গণৰ একক স্থানৰ অংক কি হ'ব চোৱা 23 আছে ইয়াৰ একক স্থানৰ অংকটো যদি আমি কিউব কৰোঁ ঘন কৰোঁ তেনেহ'লে কি 3 × 3 × 3 ডেট মিনছ আমি 27 পাম 27 ইয়াৰ একক স্থানৰ অংকটো কি হৈছে 7 হৈছে গতিকে শুদ্ধ উত্তৰ বি চোৱা 21ত কৈছে যে 343ৰ ঘনমূল কিমান হ'ব চোৱা আমি যদি 7 × 7 × 7 কৰোঁ তেনেহ'লে কি পাম 3 4 3 পাম গতিকে কি ইয়াৰ ঘনমূল 7 হ'ব অপশ্যন এ শুদ্ধ তাৰপিছত কৈছে কুৱেশ্যন 22ত কৈছে এটা সংখ্যাৰ সোঁফালে এটা শূন্য থাকিলে সংখ্যাটোৰ ঘনফলৰ সোঁফালে কিমানটা শূন্য থাকিব সে আমি 10 লৈছোঁ চোৱা এটা সোঁফালে এটা 0 আছে ইয়াক যদি আমি ঘন কৰোঁ তেনেহ'লে আমি কিমান পাম 1000 পাম তেনেহ'লে চোৱা সোঁফালে 1ৰ সোঁফালে কেইটা শূন্য থাকিলে 3টা শূন্য থাকিলে গতিকে অপশ্যন চি শুদ্ধ তাৰপিছত কৈছে আমাক কুৱেশ্যন 23ত কৈছে বি কিউব ইকুৱেল এ হ'লে এৰ ঘনমূল হ'ব এৰ ঘনমূল কি হ'ব আমি চোৱা ইয়াতে লিখিব পাৰি যে গিভেন দিয়া আছে কি বি কিউব ইকুৱেল এ আমি যদি দুয়োফালে 1/3 এটা কৰি দিওঁ তেনেহ'লে চোৱা এইটো 3 কেঞ্চেল তেনেহ'লে বি ইকুৱেল 1/3 এ টু দি পাৱাৰ 1/3 এতিয়া এইখিনিক আমি এনেকৈ লিখিব পাৰি ইফালে কি থাকিল বি থাকিল গতিকে এইখিনি মান কি বি ক'ত আছে অপশ্যন চি গতিকে এইটো শুদ্ধ 24ত কৈছে 0.00001436 সংখ্যাটোৰ প্ৰামাণিক ৰূপটো হ'ল চোৱা সংখ্যাটো দিয়া আছে 0.00001436 চোৱা
প্ৰামাণিক ৰূপ মানে দশমিকৰ আগত জিৰ' থাকিব নোৱাৰিব। গতিকে চোৱা এই জিৰ'টো আমি ক'লৈ ল'ম, ইয়ালৈ ল'ম। চোৱা কেইঘৰ যাব, 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ, 1.436 × 10⁻। চোৱা সোঁফালে যদি গৈছে তেনেহ'লে পাৱাৰ মাইনাছত হ'ব, 5 ঘৰ গৈছে 5 হ'ব, -5। আৰু যদি বাওঁফালে যায় তেন্তে প্লাছ হ'ব। চোৱাচোন এইটো ক'ত আছে, অপশ্যন চিত আছে। তাৰ পিছৰ কুৱেশ্যনটো কৈছে 25ত যে -2/3 হোল টু দি পাৱাৰ 4ৰ মান হ'ব। চোৱা পাৱাৰ যদি যুগ্ম হয় তেন্তে সদায় আমি প্লাছত পাম। এতিয়া চোৱা 2ক যদি আমি 4 বাৰ পূৰণ কৰোঁ আৰু 3ক যদি আমি 4 বাৰ পূৰণ কৰোঁ, ওপৰত 16 পাম, তলত 81 পাম। এইটোৱে হ'ব, এইটো অপশ্যন বিত আছে। তাৰ পিছৰ কুৱেশ্যনটো হ'ল 2 টু দি পাৱাৰ 0 × 3 টু দি পাৱাৰ 0 × 4 টু দি পাৱাৰ 0ৰ মান হ'ল। চোৱা আমি জানো যে যিকোনো সংখ্যাৰ ওপৰত যদি পাৱাৰ 0 থাকে সেইটো মান হ'ল 1। গতিকে 2 টু দি পাৱাৰ 0 × 3 টু দি পাৱাৰ 0 × 4 টু দি পাৱাৰ 0 আছিল, ইয়াৰ মান 1 × ইয়াৰ মান 1 × 1, ডেট মিনছ কি 1। গতিকে অপশ্যন এ শুদ্ধ। চোৱা কি কৈছে যে x² + 2x + 1ৰ উৎপাদক দুটা হ'ল, আমাক অপশ্যনত দিয়া আছে। চোৱা আমি উৎপাদক বিশ্লেষণ কৰি চাম, x² + 2x + 1। চোৱা আমি জানো যে এই x² সহগ আৰু ধ্ৰুৱক পদটো আমি ইনটু কৰিম, 1 × 1। চোৱা 1 পাম, 1ক যদি আমি ভাঙোঁ কি হ'ব, 1 যাব 1, হয়নে? এতিয়া চোৱা আমি মাজত 2 মিলাব লাগে, গতিকে ইয়াতো প্লাছ দিম, ইয়াতো প্লাছ দিম। গতিকে চোৱা x² + 1x + 1x + 1। চোৱা এই দুটাৰ পৰা কমন লোৱা, কি কমন আহিব, x কমন আহিব। গতিকে কি থাকিব, x + x লৈছোঁ 1 থাকিব। ঠিক একেদৰে দুটাৰ পৰা কমন কি আহিব, 1 আহিব। গতিকে x + 1 থাকিব। ইয়াৰ পৰা চোৱা এইটো আৰু এইটো লিখিম আমি, x + 1 x + 1, এই দুটাৰ পৰা এটা লিখিম। গতিকে চোৱাচোন অপশ্যন ক'ত আছে, অপশ্যন ডিত আছে। পিছৰটো কুৱেশ্যনত কৈছে যদি m n-ৰ ঘনমূল তেন্তে n-ৰ মান হ'ব। চোৱা কি কৈছে, যদি mটো যদি কাৰ ঘনমূল, n-ৰ ঘনমূল, তেন্তে n-ৰ মান কিমান হ'ব। চোৱা ইয়াৰ পৰা যদি n ৰাখি দিওঁ, এই ঘনৰ চিন যদি ইফালে যায় কি হৈ যাব, কিউব হৈ যাব। গতিকে কি n-ৰ মান কিমান পালোঁ আমি, m³। অপশ্যন বি শুদ্ধ। চোৱা তাৰপিছত কৈছে যে -4 টু দি পাৱাৰ p/2 × -4 টু দি পাৱাৰ 7/2 = -4 টু দি পাৱাৰ 3/2 হ'লে pৰ মান হ'ব। চোৱা আমি এটা ফৰ্মুলা পাইছোঁ যে a টু দি পাৱাৰ m × a টু দি পাৱাৰ n = a টু দি পাৱাৰ m + n। চোৱা ভূমি চোৱা একে আছে, গতিকে এই দুটাৰ পৰা আমি এটা কমন ল'ব পাৰি, কি -4। চোৱা পাৱাৰ কি হৈ যাব, যিহেতু ইনটু আছে, পূৰণ আছে, পাৱাৰ যোগ হৈ যাব, p/2 + 7/2 = এইখিনি একে থাকিব, -4 3/2। চোৱা ভূমি একে, আমি কাটিব পাৰি, ইয়াত কি থাকিব, p/2 + 7/2 = 3/2। চোৱা এই 2 আমি কাটিব পাৰি। এতিয়া কি থাকিব, চোৱা এফালে থাকিব p + 7 = 3। ইয়াৰ পৰা চোৱা p যদি আমি ৰাখি দিওঁ, ইফালে কি 7 কি হৈ যাব, মাইনাছ হৈ যাব। ডেট মিনছ কিমান পাম, 4 পাম। অপশ্যন চি শুদ্ধ। এইটো চেপ্টাৰ আমাৰ লাষ্ট কুৱেশ্যন। চোৱা যদি m = n, ডেট মিনছ m আৰু n যদি সমান, তেন্তে a টু দি পাৱাৰ m ডিভাইড a টু দি পাৱাৰ n = হোৱাট। চোৱা a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n দিয়া আছে,
আৰু এই এম এনৰ সমান, গতিকে এই এমৰ ঠাইত আমি এন বহাব পাৰোঁ, এ টু দি পাৱাৰ এন, এ টু দি পাৱাৰ এন। চোৱা এই হৰণ দিলে আমি এনেকৈ লিখিব পাৰোঁ এ টু দি পাৱাৰ এন বাই এ টু দি পাৱাৰ এন, এইটো কেঞ্চেল, কি থাকিব 1 থাকিব, গতিকে অপশ্যন বি শুদ্ধ। আজি আমাৰ এইখিনিয়ে আছিল পুনৰালোচনা চেপ্টাৰৰ MCQ। আৰু যদি তোমালোকৰ এই পুনৰালোচনা চেপ্টাৰৰ যদি আৰু তোমালোকৰ MCQ কুৱেশ্যন লাগে তেনেহ'লে কমেণ্ট কৰি জনাবা, আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা লাইক কৰি দিবা। ধন্যবাদ।